টংলা কবি সন্মিলন আৰু ওদালগুৰি জিলা কবি সন্মিলনৰ উদ্যোগত কবি সাহিত্যিক ঔপন্যাসিক নৱকান্ত বৰুৱাদেৱৰ স্মৃতিত কথাৰে কবিতাৰে গীতেৰে নৱকান্ত বৰুৱা সোঁৱৰণ অনুষ্ঠান এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত নপুৰণি বহু কবিয়ে কবিতা পাঠ কৰে আৰু গীত নৃত্যৰ অনুষ্ঠান অনুষ্ঠিত হয়। টংলা কবি সন্মিলন আৰু ওদালগুৰি জিলা কবি সন্মিলনে বিশিষ্ট সমাজকৰ্মী বলিৰাম ডেকালৈ সমাজবন্ধু বঁটা প্ৰদান কৰে। অনুষ্ঠানত জিলা সাহিত্য সভাৰ লগতে টংলা আৰু ওদালগুৰি জিলাৰ বহু কবি শিল্পীয়ে অংশগ্ৰহণ কৰে। টংলা কবি সন্মিলন আৰু ওদালগুৰি জিলা কবি সন্মিলনৰ উদ্যোগত আজি নৱকান্ত বৰুৱাদেৱৰ জন্ম দিৱসটি আমি টংলা সাহিত্য শাখা সাহিত্য সভাত আমি উদযাপন কৰিলোঁ। আমি উদযাপন সঁচাকৈ সফল হোৱা বুলি ক'ব লাগিব সেইকাৰণে যে ইয়াৰ কিবা কষ্ট কৰি হ'লেও বিভিন্ন প্ৰান্তৰ কবি সাহিত্যসকলে আহি এই অনুষ্ঠানত অংশগ্ৰহণ কৰি আমাক সাফল্যমণ্ডিত কৰিছে আৰু সেইকাৰণে আমি আমাৰ ফালৰ পৰা তেওঁলোকক আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু এনেকুৱা এটা অনুষ্ঠানত আমি উদযাপন কৰি 14 জুলাই তাৰিখে আমাৰ টংলা কবি সন্মিলন আৰু ওদালগুৰি জিলা কবি সন্মিলনৰ উদ্যোগত অনুষ্ঠিত কথাৰে গীতাৰে কবিতাৰে অনুষ্ঠানত আমি সকলো নবীন প্ৰবীণ কবিয়ে তেখেতৰ স্মৃতিচাৰণ কৰিলোঁ। তেখেতৰ চলচ্চিত্ৰ গীতসমূহ আমি নৱপ্ৰজন্মক পৰিচয় কৰাই দিবৰ মানস কৰি কিছু গীত আমি ইয়াতে উপস্থাপন কৰিছোঁ আৰু তেখেতৰ কবিতাও সমানুপাতিকভাৱে ইয়াত পঠিত হৈছে আৰু তেখেতৰ জীৱনভিত্তিক এটি ভাষণো আমি শুনিবলৈ পাইছোঁ আৰু আমি উপলব্ধি কৰিছোঁ যে তেনে বিশেষ সাহিত্যিকসকলৰ জীৱনচৰ্যাৰ বিষয়ে যদি আমি অনুষ্ঠান কৰি যাব পাৰোঁ আমাৰ নৱপ্ৰজন্মক আমি নিশ্চয় উৎসাহিত কৰিব পাৰিম। আৰু আজিৰ এই কবিতাৰ সভাত উপস্থিত থকা প্ৰতিগৰাকী কাব্যপ্ৰেমী কবিক আমি আন্তৰিক ধন্যবাদ আৰু শুভকামনা জ্ঞাপন কৰিছোঁ।